নমস্কাৰ সকলোকে ইকুইপাত সায়েন্সলৈ এটা ইন্টাৰেষ্টিং ভিডিঅ'লৈ সকলোকে মই নমস্কাৰ জনাইছো। আজি আমি ইয়াতে লাইক সদায় আমি থিওৰি পঢ়ি থাকো, ঠিক আছে? থিওৰি বিলাক আমি পঢ়ি আছো, কুৱেশ্যন আনসাৰ ডিসকাস কৰি আছো, পিৱাইকিউ ডিসকাস কৰি আছো। কিন্তু আজি ভাবিলো যে অকমান এক্সপেৰিমেন্ট আমি নিজে কৰি দেখাও। ঠিক আছে, এক্সপেৰিমেন্ট আমি নিজে কৰো, যাতে এক্সপেৰিমেন্ট বিলাক কৰিলে কি হয়, যেতিয়া আমি বস্তুটো কি হয় আমি জানো যে বস্তু এটা পঢ়াতকে আমি যদি এইটো এক্সপেৰিমেন্ট কৰি চাও তেতিয়া আমি বেছি ভালকে বুজি পাওঁ। আমি জানো নহয় উপদেশতকৈ আৰ্হিটো বেছি ভাল হয় নে নহয়? আৰ্হি মানে এটা মডেল বস্তু আমি দেখাব বিচাৰিছো। গতিকে সেইকাৰণে এটা আমি টেষ্ট লৈছো ইয়াতে, ইম্পৰ্টেন্ট টেষ্ট। হয়তো তোমালোকে এই টেষ্টটোৰ বিষয়ে অলপ জানা বা নাজানিলেও আজি আমি ইয়াতে শিকিম। এইটো হৈছে লিটমাছ টেষ্ট। এতিয়া লিটমাছ টেষ্টটো কি হয়, আমাক এটা সলিউশন এচিডিক হয় নে বেসিক হয় আমি সেই বস্তুটো লিটমাছ টেষ্টৰ দ্বাৰা জানিব পাৰিম। আমি কেতিয়াবা কি হয় আমি জানিবলগীয়া হয় যে এটা এইটো সলিউশন এচিডিক হয় নে নাই, তুমি কেনেকে প্ৰুফ কৰিবা? তোমালোকক যদি কয় কেনেকে প্ৰুফ কৰিবা, তেতিয়া আমিতো ক'ব নোৱাৰো, সলিউশনটো দেখিতো আমি গম নাপাও। ঠিক আছে, সলিউশনৰ কালাৰ দেখি বা সলিউশনটো দেখি আমি ক'ব নোৱাৰো যে এচিড হয় নে বেস হয়। কিন্তু টেষ্ট কৰি পেলাই আমি ক'ব পাৰো যে এইটো এচিডিক হয় বা এইটো বেস হয়। এটা লিটমাছ টেষ্টত লিটমাছ পেপাৰ ব্যৱহাৰ কৰা হয়। মই তোমালোকক ইয়াতে দেখাব বিচাৰিছো, মোৰ লগত আছে লিটমাছ পেপাৰ। এইটো হৈছে লিটমাছ পেপাৰ, ঠিক আছে? এটা হৈছে ব্লু লিটমাছ পেপাৰ আৰু এটা ৰেড লিটমাছ পেপাৰ। হয়তো তোমালোকে দেখিছা, চাই ল'বা অকমান। ব্লু লিটমাছ পেপাৰটোৰ কালাৰ হৈছে ব্লু আৰু ৰেড লিটমাছ পেপাৰটোৰ কালাৰ হৈছে ৰেড, সেইকাৰণে তাৰ নামটো ৰেড বা ব্লু লিটমাছ। এতিয়া লিটমাছ শব্দটোৰ লগত আৰু এটা বস্তু জড়িত হৈ আছে দেই। এইটো মানে আমাৰ কি হয়, এইবিলাক নৰ্মেল ফিল্টাৰ পেপাৰে হয়, সৰু সৰুকে কাটি লোৱা হৈছে। এইটো ইণ্ডাষ্ট্ৰিত বনাই বা আমাৰ সৰু সৰু ইণ্ডাষ্ট্ৰিত এইবিলাক বনাই লিটমাছ পেপাৰ বিলাক। কি হয়, ডাই সলিউশন থাকে। আমি জানো যে ডাই সলিউশন, তোমালোকে যদি নাজানা কৈ দিছো, ডাই সলিউশন বিলাক এইবিলাক যে আমাৰ কালাৰ, আমাৰ যে কাপোৰ বিলাক কালাৰ্ড হয়, এইবিলাক কি হয়, ডাই সলিউশন কিছুমানৰ কাৰণে হয়। ডাই সলিউশন বিলাকে বা ডাই বিলাকে সাবষ্টেন্স বিলাকক কালাৰ কৰে, ঠিক আছে? গতিকে এটা ডাই আমি এক্সট্ৰাক্ট কৰিছো লাইকেনৰ পৰা। লাইকেনটো আমি গম পাওঁ এটা বায়োলজিক্যালি ইম্পৰ্টেন্ট এটা হেৰি হয়। গতিকে সেই লাইকেনৰ পৰা লোৱা কাৰণে নামটো হৈছে লিটমাছ পেপাৰ বা লিটমাছ টেষ্ট। গতিকে আমি ইয়াতে চাম আৰু ইয়াতে ইণ্ডিকেট কৰিছো, তোমালোকে চাই লোৱা এচিড আৰু বেসিক কেনেকে চেঞ্জ দেখুৱাই। এতিয়া এচিডৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম, আমি ব্লু লিটমাছ পেপাৰ ব্যৱহাৰ কৰিম। এচিডে ব্লু লিটমাছ পেপাৰটো ৰেড কৰিব, ঠিক আছে? আমি যদি ব্লু লিটমাছ পেপাৰ এটা যদি এচিডত ডুবাই দিওঁ, তাৰ কালাৰটো চেঞ্জ হৈ পেলাই সি ৰেড হ'ব। আনহাতে বেসৰ ক্ষেত্ৰত কি হ'ব, ৰেড লিটমাছ পেপাৰটো আমি যদি বেসিক সলিউশনত ডুবাই দিওঁ আমি ব্লু পাম। আৰু এটা কথা উল্লেখনীয় ইয়াতে আমি ক'ব লাগিব, এই লিটমাছ পেপাৰে কিন্তু নিউট্ৰেল সলিউশনত, অৰ্থাৎ যদি যাৰ পিএইচৰ ভ্যালুটো 7 হয়, আমি আৰু ইয়াতে কৈ দিছো যে পিএইচৰ ৰেঞ্জ কিছুমান থাকে, মই কৈ আছো নিউট্ৰেল কন্ডিশনত লিটমাছ পেপাৰে কিন্তু কাম নকৰে। আমি লিটমাছ পেপাৰক আমি নিউট্ৰেল সলিউশনৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰো। আমি ব্যৱহাৰ কৰিব পাৰিম অকল এচিড আৰু বেসিক সলিউশনৰ কাৰণে, ঠিক আছে? এতিয়া ইয়াতে বস্তু এটা আহিব পিএইচ বুলি। পিএইচ তোমালোকৰ হয়তো আইডিয়া আছে। আমি পিএইচ স্কেল এটা থাকে বা পিএইচ মিটাৰ এটা থাকে। আমি যদি 1ৰ পৰা 7লৈকে ধৰো, এইটো লিমিটটো তোমালোকক মই ইয়াতে কৈ দিছো। 1ৰ পৰা যদি আমি 7লৈকে ধৰো, সেইটোক আমি কি বুলি কম, সেইটোক আমি এটা ৰেঞ্জ থাকি মানে পিএইচৰ ক্ষেত্ৰত তোমাৰ ৰেঞ্জ থাকে 1ৰ পৰা 14লৈকে, ঠিক আছে? 1ৰ পৰা 14ক আমি পিএইচ স্কেল বুলি কম। এতিয়া 1ৰ পৰা 7লৈকে যিটো থাকিব, সেইটো হ'ব তোমাৰ, এইটো তোমাৰ আমি কি কম, তাক এচিডিক সলিউশন বুলি কম। এচিডৰ ভ্যালুটো 1ৰ পৰা 7ৰ ভিতৰত থাকিব। আৰু 7ৰ পৰা 14ৰ ভিতৰত যিটো সলিউশন, যিটো ভ্যালু থাকিব পিএইচৰ, এইটো পিএইচ, এইটো হ'ব তোমাৰ বেসৰ কাৰণে হ'ব বেসিক। আৰু 7টো হৈছে মাজত থকা ভ্যালু এটা, গতিকে 7টো হ'ব তোমাৰ নিউট্ৰেল। 7টো হৈছে নিউট্ৰেল, ইয়াতে ইফালে লিখিছো মই, 7টো হৈছে নিউট্ৰেল। অৰ্থাৎ 7ত কি হ'ব, লিটমাছ পেপাৰে কোনো ধৰণৰ কালাৰ নেদেখুৱায়। এই বস্তুকেইটা মনত ৰাখিবা তোমালোকে। এচিডিক সলিউশন মানে 1ৰ পৰা 7 বা তাৰ তলত, আৰু 7ৰ পিছত যদি হয় আপ টু 14লৈকে, এতিয়া আমি বেসিক সলিউশন বুলি কম। এইটো আমাৰ পিএইচৰ এটা ভ্যালু, ঠিক আছে? এই ভ্যালুটোৰ ওপৰত আমি এটা সলিউশন এচিডিক নে বেস আমি ক'ব পাৰো। এতিয়া আমি এক্সপেৰিমেন্টৰ কাৰণে আমি সলিউশন লৈছো, এটা নৰ্মেল ওয়াটাৰ লৈছো। তোমালোকক এইটো দেখাইছো মই, এটা নৰ্মেল ওয়াটাৰ লৈছো। এইটো হৈছে নৰ্মেল ওয়াটাৰ, যেটো আমি ব্যৱহাৰ কৰো। এইটো নৰ্মেল ওয়াটাৰ যাৰ পিএইচৰ ভ্যালুটো around 7, অৰ্থাৎ নিউট্ৰেল। সেইকাৰণে আমি কি হয়, যেতিয়া আমি পানী খাওঁ, আমি কোনো ধৰণৰ এচিডিক বা বেসিক এনেকুৱা ফিল নকৰো পানী খালে। পানীটো টেষ্টলেছ হয়, কাৰণ এইটো হয় নিউট্ৰেল সলিউশন, ঠিক আছে? তাৰপিছত আমি লৈছো ইয়াতে নেমু ৰস। নেমু ৰস কি হয়, আমি জানো যে নেমুত কি থাকে, সাইট্ৰিক এসিড থাকে। গতিকে নেমু হৈছে এচিডিকৰ কাৰণে, এচিড ইণ্ডিকেট কৰিবৰ কাৰণে আমি দেখুৱাম এইটো লিটমাছ পেপাৰত। এইটো হৈছে এচিডিক সলিউশন, যেটো হৈছে নেমুৰ চৰবত। তাৰপিছত আমাৰ ললো এইটো এটা, আৰু এটা ডিশত আমি লৈছো তোমাৰ বেসিক সলিউশন। বেসিক সলিউশন আছে ইয়াতে, সৰুকে লৈছো অকমান বেসিক সলিউশন। গতিকে আমি তিনিটা ধৰণৰ সলিউশন লৈছো। আমি এতিয়া লিটমাছ পেপাৰেদি এইখিনি টেষ্ট কৰি চাম। এতিয়া প্ৰথমতে আমি কি কৰিছো, এচিডৰ কাৰণে কৰিছো। অৰ্থাৎ আমি কি ল'ব লাগিব, এচিডৰ কাৰণে ব্লু লিটমাছ পেপাৰ ল'ব লাগিব। ইয়াৰে যিকোনো এখন ব্লু লিটমাছ পেপাৰ মই লৈছো ইয়াৰ পৰা।
তোমালোকে চোৱা ভালকে এইটো হৈছে লিটমাছ পেপাৰ এইটো হৈছে ব্লু লিটমাছ পেপাৰ ইয়াৰ কালাৰটো কি হয় ব্লু হয় সেইকাৰণে ব্লু লিটমাছ পেপাৰ এতিয়া আমাক কি কৈছে ব্লু এচিডে ব্লু লিটমাছ পেপাৰ ৰেড কৰে ঠিক আছে গতিকে এচিডক আমি এতিয়া এচিড এইটো হৈছে নেমু চৰপতত গতিকে এচিডত মই ডুবাম এতিয়া তোমালোকক দেখাম এইটো কালাৰ চেঞ্জটো চোৱা এই কালাৰ চেঞ্জটো পুৰা ডিষ্টিংক্ট হৈছে এইটো ডুবাই দিয়াৰ লগে লগে কি হৈছে ব্লু লিটমাছৰ পেপাৰৰ কালাৰটো কি হৈছে ৰেড হৈ গৈছে লগে লগে তাৰমানে আমি ক'ব পাৰো যে দিছ ইজ এন এচিডিক সলিউশন ঠিক আছে আৰু লগতে আমি যদি এই লিটমাছ পেপাৰটো যদি আমি আৰু নিউট্ৰেল কণ্ডিশ্যন বা বেচিকত ডুবাও আমি কোনো ধৰণৰ সলিউশন নাপাম ঠিক আছে আমি যদি নিউট্ৰেলতো ডুবাই চাও এইটো চোৱা কোনো ধৰণৰ কালাৰ চেঞ্জ ইয়াতে নাহে আৰু এটা লৈছো আমি এইটো তোমাৰ আমি বেচিক সলিউশনত ডুবাইছো বেচিক সলিউশনতো যদি আমি ডুবাই দিও সি কোনো ধৰণৰ কালাৰ নেদেখুৱায় এইটো ব্লুৱে হৈ আছে গতিকে বেচিক সলিউশনত দিয়াৰ পিছতো এইটো ব্লুৱে হৈ আছে অৰ্থাৎ কি কৰিব এচিডে নীলা লিটমাছটো কি কৰিব ৰঙা কৰিব এতিয়া আমি যাম বেচিক সলিউশনৰ কাৰণে ঠিক আছে বেচিক সলিউশনৰ কাৰণে আমি ল'ব লাগিব ৰেড লিটমাছ পেপাৰ ঠিক আছে ৰেড লিটমাছ পেপাৰ এটা ললো এইটো হৈছে ৰেড লিটমাছ পেপাৰ এতিয়া আমি এই ৰেড লিটমাছ পেপাৰটো আমি কি কৰিম প্ৰথমতে আমি কি কৰিম এইটো চোৱা কালাৰটো হৈছে ৰেড এইটো আমি ক'ত দিম এইটো আমি বেচিক সলিউশনত দিম এইটো আমি বেচিক সলিউশন লৈছো তোমালোকে যদি চোৱা বেচিক সলিউশনত দিয়াৰ লগে লগে কি হৈছে লিটমাছৰ পেপাৰৰ কালাৰটো লগে লগে সলনি হৈ গৈছে অৰ্থাৎ ৰঙা লিটমাছ পেপাৰৰ কালাৰ কি হৈছে নীলা হৈ গৈছে অৰ্থাৎ আমি ক'ব পাৰিম যে আমি যিটো সলিউশন লৈছো এইটো বেচিক সলিউশন হয় ঠিক তেনেদৰে আমি এই সেম ৰঙা লিটমাছ পেপাৰকে আমি এচিডত ডুবাম আৰু লগতে আমি নিউট্ৰেল সলিউশনত ডুবাম যদি আমি এই ৰঙা লিটমাছ পেপাৰটো যদি আমি নিউট্ৰেলত দিও নিউট্ৰেলত চোৱা তোমালোকে কালাৰ চেঞ্জ হোৱা নাই আনহাতে সেই একেটা সলিউশনে যদি আমি এচিডিকত দিও তোমাৰ তেতিয়াও কালাৰটো চেঞ্জ নহয় অৰ্থাৎ যদি আমি এচিডিকতো দিও ৰঙা লিটমাছ পেপাৰটো ৰঙাই হৈ থাকিব তাৰ কোনো ধৰণৰ কালাৰৰ সলনি নহয় ঠিক আছে গতিকে এইটো এটা খুব সহজ ভাৱে কৰিব পৰা টেষ্ট হয় যিটো টেষ্টৰ দ্বাৰা আমি গম পাব পাৰো যে এটা সলিউশন এচিডিক হয় নে বেচিক হয় গতিকে আৰামছে তোমালোকে লিটমাছ পেপাৰ টেষ্টটো ঘৰতো কৰিব পাৰা আৰু লিটমাছ পেপাৰ এভেইলেবল থাকে তোমাৰ নিয়াৰ বাই এৰিয়াত তোমাৰ য'ত মানে কেমিকেল বা এনেকুৱা ধৰণৰ দোকানত তোমালোকে পাই যাবা তাৰ পৰা লিটমাছ পেপাৰ কিনি আনি পেলাই তোমালোকে পাৰফৰ্ম কৰি চাব পাৰা যাতে তোমালোকৰ এচিড আৰু বেছৰ কনচেপ্টখিনি ক্লিয়াৰ হৈ থাকে আই হোপ এই ভিডিঅ'টো চাই তোমালোকে এনজয় কৰিছা এনেকুৱা আৰু কিছুমান ফান ফেক্টছ লৈ আমি আহি আছো নতুন নতুন ভিডিঅ' লৈ পেলাই থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'